আজি আমি কথা পাতিম ন 2 দিনমান আগতে আমাৰ অসমত পাৰ হৈ যোৱা এখন বিশেষ পূজাৰ বিষয়ে, যিখন পূজাৰ নাম হৈছে ন সৰস্বতী পূজা। এতিয়া কথাটো হ'ল, যদিহে আপোনালোকে চাব বিচাৰে যে সৰস্বতী পূজা ইন দিল্লী, তেতিয়াহ'লে আপোনালোকে এনেকৈ দেখা পাব। আৰু যদি চাৰ্চ কৰে সৰস্বতী পূজা ইন কলকাতা, দেন আপোনালোকে এনেকৈ দেখা পাব। কিন্তু যদিহে আপোনালোকে ভুলতো কেলা সৰস্বতী পূজা ইন আছাম বুলি মাৰি দিয়ে, দেন আপোনালোকৰ চকুকেইটাই ক'ব মা কাইণ্ডে কি বাল চাই আছে এইবিলাক। চাবাস! তো বলক দেৰি নকৰাকে আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু সৰস্বতী পূজাৰ ওপৰত অলপ আলাপ আলোচনা কৰো। পূজা কৰিছা, সৰস্বতী মাৰ মূৰ্তিটো দেখিছা? সৰস্বতী মায়ে হাতত কি লৈ আছে দেখিছানে? গিটাৰ লৈ আছে। গিটাৰ লৈ আছে। সেইখন গিটাৰ বুলি কয় জানো? সেইখন হাৰমনিয়াম। দেখিলে এয়াই হৈছে ন সাজি কাচি ধুমধামেৰে সৰস্বতী পূজা পালন কৰা আমাৰ ষ্টুডেণ্টৰ জ্ঞানৰ নমুনা। আবে কেলা এল পি স্কুলৰ ক্লাছ 5ৰ ষ্টুডেণ্টেও কৈ দিব যে সৰস্বতী হাতত কি লৈ থাকে, কিন্তু নাই। ইহঁত বিলাকে স্কুল কলেজত ক্লাছ কৰিবলৈ জ্ঞান ল'বলৈ থৈ নাযায়। ইহঁতি কেলা লাইন মাৰিবলৈ, প্ৰেমত পৰিবলৈ, ষ্টাইল মাৰিবলৈহে যায়, হয়নে নহয়? নৰকি খোপা মোৰ নায়ে কোনো, আজি চাই আছো মই তাকে। এইটোৱে ডাইলগ গোটেই বছৰটো কেলা, এইটোৱে ডাইলগ। নাই 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 কেৱল নাই, মাথো কেলা তেজি দি ফলাই কাম। গোটেই বছৰটো কেলা নাই নাই বুলি কোৱাৰ পাছতো ধুমকেতুৰ নিচিনাকে সৰস্বতী পূজাৰ দিনা বয়ফ্ৰেণ্ড নামৰ প্ৰাণীটো ক'ৰ পৰা ওলাই, সেইটোহে কেলা ভাবিবলগীয়া কথা। পূজা কৰিছা, মূৰ্তিটো দেখিছা? সৰস্বতী মায়ে হাতত কি লৈ আছে? কিবা এইটো খোল কয়, হেৰি কয় নেকি? কেতি হয় হয়, সেইটো কেলা খোল বুলিয়ে কয়। অলপ আগত সৰস্বতীয়ে গিটাৰ বজালে, তাৰপাছত হাৰমনিয়াম বজালে, এতিয়া আকৌ খোল। অহা বছৰৰ পৰা সৰস্বতীয়ে ঢোল বজাব, তেতিয়া আৰু চিন্তাই নাই। তোমালোকে সাজি কাচি আহি সকলোৱে ঘূৰি ঘূৰি নাচিব পাৰিবা। সৰস্বতী মাৰ বাহন কি জানানে? হেৰি ফেঁচা। ফেঁচা ফেঁচা মানিছো, কিন্তু দেই সঁচাই তোমালোকৰ জ্ঞানৰ নমুনা কিন্তু বৰ কেঁচা। আগতে বয়ফ্ৰেণ্ডৰ লগত এইবোৰ ঘূৰা মোৰ অভ্যাস নাই। বাহ কেলা, এনে কলিযুগৰ সতী সাবিত্ৰীজনী। বোলো অসমীয়া কথাতেই আছে যে অতি ভক্তি চুৰৰ লক্ষণ, যিটো মই এতিয়া তোমাৰ গাত দেখিবলৈ পাইছো। মানে মই এনেই ইমান এনেকা ওলাই অহা মানুহ নহয় মানে ইমান। মই মানে এনে নহয় মানে ইমান কেলা। ইহঁতকেইজনী সেই বগা ভালুক, সিহঁতি খুব কমেই ওলাই বাহিৰলৈ। আৰু এই বুলিয়ে নহয়, সৰস্বতী পূজাৰ দিনাখনি 99% ছোৱালীয়ে বাহিৰতনো ক'ত ওলাই? সাজি কাচি বাহিৰত ঘূৰি ফুৰা সেইটো সিহঁতৰ দেহাটোহে, এহেঁতি নোলাইতো। ইহঁতৰ আত্মাটো কেলা ঘৰতে থাকে, মাকহঁতক কাম বনত সহায় কৰি দিয়ে। আৰু ইহঁত বিলাকে বয়ফ্ৰেণ্ড কি বস্তু গমেই নাপায় চাগে, খাই নে পিন্ধে। সৰস্বতী পূজা হয়, সাজি কাচিটো আহিমে আৰু। এইজনী হৈছে আমাৰ অসমীয়াৰ আৰু শব্দটোৰ ব্ৰেণ্ড এম্বেচাডৰ বাইদেউ। বাইদেৱে কেলা প্ৰত্যেকটো শব্দৰ শেষত যদি আৰু নকয়, তেনেহ'লে বাইদেৱে কেলা কথাহে ক'ব নোৱাৰে। কিমান এক্সাইটমেণ্ট আৰু। তাকেহে আৰু এনেই বুঢ়ী নাচনী, তাতে সৰস্বতী পূজা। এইটো কথা বেলেগ যে বাইদেৱে বনাব নাজানিব পাৰে লাৰু, ঘৰত দিব নাজানিব পাৰে ঝাৰু, সেইবুলি আৰু সৰস্বতী পূজাত সাজি কাচি নাযাবনে বাৰু? এতিয়ালৈকেতো ছিংগলে আৰু। কৈছাহে নে আৰু? সৰস্বতী পূজাৰ দিনা কেমেৰাৰ আগত প্ৰত্যেকজনী ছোৱালীয়ে ছিংগল আৰু। ঘৰত গালি খোৱাৰ ভয়ত, কিন্তু কেমেৰাটো বন্ধ হোৱাৰ পাছতে যে বাইকৰ পিঠিত উঠি উৰা মাৰা, সেইকেইজন কোন বাৰু? পাতি লোৱা দাদা নে মামা বাৰু? ফটো উঠিছো আৰু এতিয়ালৈকে 100-200 মানতো হ'ল আৰু। কেলা এইটো কেনেকুৱা ধৰণৰ প্ৰাণীও? আমি ল'ৰাবোৰে ফটো উঠো 1খন বা 2খন, তাই উঠিছে কেলা 100ৰ পৰা 200। 1 আৰু 2টোতো ঠিকেই আছিল, কিন্তু পাছৰ শূন্যকেইটা বাইদেৱে ক'ৰ পৰা লৈ আহিল? বয়ফ্ৰেণ্ডৰ শূন্য 2টা ধাৰলৈ লৈ আহিল। আজি লিমিট নাই আৰু, কিমান বা ষ্টৰিজ ফুলে হৈ যাব চাগে আৰু। আৰু কি পাৰো, ইচ্ছা গলে মই তোক কেলা ফালিও দিব পাৰো। সঁচাই তাই কোৱাৰ দৰে যদি তাই ইমান বেছি ফটো উঠে ন, তেতিয়াহ'লে কেমেৰাটোও কয় চাগে আহিল মা কাইণ্ডিয়াজনী, এতিয়া উঠিব কেলা এসোপা ফটো। আৰু ধেৎ কেলা, ইমানকে আৰু কি লাউৰা কৰিবলৈ কৈ আছো বাৰু? কোনো ভাল দেখাই নাই আৰু, ভাল ল'ৰা নাই আৰু। বোলো আৰু মাইনা প্লিজ কৈছো, আৰু নকবা আৰু, নহলে কেলা মোৰ খং উঠি যাব এতিয়া আৰু। ল'ৰা চাম বুলিতো অহা নাই আৰু। দেন কি কৰিবলৈ আহিছিলা বাৰু? আচ্ছা, ঠিকছে খিচিৰি খাম বুলি আহিছিলা। পিছে খিচিৰি খাই নেক্সট দিনা ঠিকছে হাগিলানে বাৰু? চাও আৰু যাক তাক নামাতো ন, অলপ আৰু চাই লওঁ আৰু কিবা হয়। চাই লওঁ আৰু, যাক তাক নামাৰো নহয় আৰু কিবা হয় আৰু। বোলো বাইদেউ অলপ অভাৰ এক্টিঙে হৈ গ'ল নেকি? আৰু আপোনাৰ মাতটো দেখোন মতা মানুহৰ দৰে। প্ৰথমতেতো মই ভাবিছিলো আপুনি ডিঙিত এটা বামুণ ভেকুলী আঁৰি লৈছে, কিন্তু পিছত গম পালো নহয়, সেইটো আপোনাৰ অৰিজিনেল মাত। গজব বেজতি হে। মানুহ মৰিবা চিকি টেনচনত গাড়ীৰ কিস্তি দিব পৰা নাই, জোৰা লাগছে। এইয়া দেখিলা নহয়, নামতে কেলা সৰস্বতী পূজা, ধান্দা বেলেগ ইহঁতৰ। সাধাৰণতে আমাৰ নিচিনা কিছুমানে ভাবে যে পূজাত যাম, জ্ঞানৰ দেৱী বিদ্যাৰ দেৱীক এটা সেৱা কৰিম, পায়স খাম, খিচিৰি খাম। কিন্তু আজিকালি আৰু সেইটো দিন নাই। ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা সৰস্বতী পূজালৈ যাম বুলিতো ঠিকেই ওলাই যায়, কিন্তু সৰস্বতী পূজাহে নাপাই যায়। আৰু বৰ্তমান মই যি দেখিবলৈ পাইছো, সৰস্বতী পূজালৈ বুলি ওলাই অহা ল'ৰা ছোৱালী বিলাকৰ ঠিকনা কেৱল মাত্ৰ 3টা জেগা: পাৰ্ক, ধাবা আৰু ফাৰ্মাচী। বাকী আপোনালোক জনা বুজা মানুহ, নিজে বুজি ল'ব আৰু বাকীখিনি। এইজনী হৈছে আমাৰ অসমৰ ফেশ্বন আইকন। মৰতীয়া কেলা 365 দিনৰ পাছতহে বাহিৰলৈ ওলায়, তাকো কেলা সৰস্বতী পূজাৰ দিনা। সেইকাৰণে আমাৰ ৰাইজে আশা পালি তাইলৈ ৰখি থাকে, এইবাৰ বা কি পিন্ধি ওলাই বুলি চাবলৈ। এয়া হৈছে 2022 চনত, এয়া হৈছে 2023 চনত, আৰু এয়া হৈছে 2024 চনত।
আৰু এয়া হৈছে 2025 চনত 2021 আৰম্ভ হোৱা এই ট্ৰেণ্ডটো যোৱা 5টা বছৰ গৰকি 2026 পালেহি কিন্তু তাইৰ এবাৰ নতুন ভিডিঅ'টোহে আমাৰ মাজত আহি নাপালেহি आप भी ठीक करके देता हूँ हाँ ठीक ए ढीले जरा स्क्रू ड्राइवर दे रे কেলা আহি পাই গ'ল আমাৰ দৰে ছিংগলবোৰৰ ভেলেণ্টাইন ডেৰ পাছত যদি বেয়া লগা কিবা ডে আছে ন সেইটোৱে সৰস্বতী পূজাৰ ডেটো বৰ্তমান সৰস্বতী পূজা হৈ থকা নাই বৰ্তমান সৰস্বতী পূজা হৈছে ন ষ্টেট লেভেল ফেশ্বন শ্ব' সেইকাৰণে গোটেই মৰতি সোপাই এনেকৈ মৰে আৰু এজনীতো 365 দিনৰ মূৰতে ওলায় একবাৰ তাকো কেলা বৰ ডেঞ্জাৰকে ওলায় তো আজিলৈ ইমান আছিল আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই থ'ব তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম তো আজিলৈ মানে জয় হিন্দ জয় অসম ৰ'বা এইখিনিতে তোমালোকক এটা কথা কওঁ মেঘৰাঞ্জনী ব্লগ বুলি ভণ্টি এজনীৰ এটা ইউটিউবত চেনেল আছে লিংক ইন দ্য ডেছক্ৰিপশ্যন তোমালোকে অলপ ছাপোৰ্ট কৰিবা তো আজিলৈ মানে বাই বাই